বহুত ঠাণ্ডা আজি বতৰ একেবাৰে ডাৱৰীয়া এফালে দেখিছে খিৰিকীখন খোলাই নাই খিৰিকীখন খুলিলে মানে হাৱা ঠাণ্ডা ঠাণ্ডা হাৱা আহে ভিতৰলে সেইকাৰণে আৰু এনেকুৱা ঠাণ্ডাৰ বতৰত মানে ভাতৰ লগত জ্বলাকে কিবা এটা খাবলৈ পালে ভাল লাগে হিদল মাছ আছিলে তাকে ভাবিছো মই আজি হিদল মাছৰ চাটনি এটা বনাম একদম টেষ্টিকে আপোনালোকে বাৰু শুকান মাছ খাই ভাল পায় নে মই বহুত ভাল পাওঁ আজি মই কচু থুৰিৰ লগত বনাম মানে কেডালমান কচু থুৰি মই থৈ দিছিলো ভালে হৈ আছে নে শুকালে ৰবলে এইকেইডাল কচু থুৰি দেখিছে মই শুকাই গৈছে অলপ অলপ তথাপিও মানে এফালে মই হিদল মাছ 4জনী লৈছো আৰু অকমান কুহুমীয়া গৰম পানী কৰি অলপমান দেৰি কাৰণে তিয়াই থৈছো তিয়াই থলে মানে ইয়াত যিখিনি লেতেৰা থাকে সেইখিনি মানে ভালদৰে ওলাই যায় কুমলি যায় আৰু ইয়াৰ বাকলিও থাকে বাকলিখিনি আপোনালোকে কটাৰী এখনে চুচি এৰুৱাই ল'ব পাৰে নাইবা হাতেৰে এনেকে কোমল হৈ গলে মানে হাতেৰে দেখিছে এনেকে কৰি গুচাই ল'ব পাৰি ইয়াৰ বাকলিখিনি আৰু ভালদৰে ধুই ল'ব লাগিব আগতে মায়ে শুকান মাছ আৰু বিলাহীৰ মানে চাটনি এটা বনাইছিলে হেতু খাবলেও বিৰাটেই টেষ্টি হয় কিন্তু মই বনাও যেতিয়া মানে তেতিয়া ইমান ভাল নহয় ভাল হয় খাবলে কিন্তু মাৰ হাতৰ টেষ্টটো যেনেকুৱা আছিলে তেনেকুৱা নহয় মানে আৰু শুকান মাছ হয়তো বহুতে খাবলে বেয়া পাবও পাৰে তেওঁলোকে ভিডিওটো স্কিপ কৰিব পাৰে মই এতিয়া এয়া নহৰু মানে গুচাই আছো চাটনিখিনি বনাবৰ কাৰণে এফালে মই ৰেডি কৰি লৈছো এয়া নহৰু ডাঙৰ ডাঙৰ ফুটাকিটা মই দুফাল কৰি দিছো আৰু সৰু ফুটাকিটা গোটাকে ৰাখিছো এয়া আদাও দিহলে কাটি লৈছো আৰু এয়া পিয়াজ দেখিছে এনেকৈ সৰুকে কাটি লৈছো আৰু এইফালে মাছ কিটাও ধুনিয়াকে ধুই ললো আৰু এয়া জলকীয়া দেখিছে নে জলকীয়াৰ ঠাৰিকিটা মই মানে এৰুৱাই দিয়া নাই আৰু এনেকৈ জলকীয়াটো দুফাল কৰি দিছো আৰু এতিয়া কচুখিনি মই ভালদৰে বইল কৰি ল'ব লাগিব কেৰাহী এখনত তেল অকমান দি ইয়াতে মই পিয়াজখিনিও দি দিছো কাটি থোৱা আৰু এয়া আদাও দি দিছো এতিয়া দি দিম নহৰুখিনিও লগতে এয়া নহৰুখিনি আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব এয়া কাটি থোৱা জলকীয়া কিটাও মই দি দিছো এতিয়া এইখিনি ৰঙা পৰালৈকে ভাজি ল'ব লাগিব এতিয়া ইয়াতে দি দিম জোখমতে নিমখ আৰু এফালে হালধি অকণমান দিছো আৰু এতিয়া ইয়াতে ৰেড চিলি অলপমান দি দিছো এতিয়া এইখিনি একদম ৰঙচুৱা পৰালৈকে ভাজি থাকিব লাগিব এতিয়া দি দিছো মাছকিটা তেলত দি দিয়াৰ লগে লগে একেবাৰে গলি যায় আৰু ধুনীয়াকৈ এনেকৈ ভাজি থাকিব লাগিব যেতিয়ালৈকে মানে গলি নাযায় মাছকিটা হিদল মাছ খাবলৈ এনেও টেষ্টি নহয় জানো আপোনালোকে ইচ্ছা কৰিলে এনেকৈও খাব পাৰে মানে অকল পিঁয়াজ আৰু এনেকৈ ইয়াতে ভোট জলকীয়া এটা দিলে বেছি টেষ্টি হয় খাবলৈ আৰু এতিয়া মই বইল কৰি লোৱা কচুখিনি দি দিছোঁ আপোনালোকে কচু নিদিয়াকৈও এনেকৈও খাব পাৰে আমি এনেকৈও খাওঁ তেনেকৈও টেষ্টি লাগে কিন্তু কচু দিলেও টেষ্টি হয় কচুৰে কিন্তু মই আজি প্ৰথমহে বনাইছোঁ দেই এনেই কচুৰ লগত চব্জি খাওঁ বাৰু কিন্তু চাটনি এনেকৈ আজি প্ৰথমবাৰ কাৰণে বনাইছোঁ আৰু এতিয়া খাবলৈ ৰেডি হৈ গ'ল দেখিছে এইফালে মই লৈছিলোঁ দালি আৰু ফুলকবি আৰু এইয়া চাটনিখিনি আৰু অকণমান মই জলকীয়া আচাৰ লৈ লৈছোঁ আৰু এয়া প্ৰথমতে মই মানে কচু আৰু হিদল মাছৰ চাটনিখিনিয়ে ট্ৰাই কৰি চাম একদম ধুনীয়া গোন্ধাইছে একদম খাওঁ লাগিছে একদম কি টেষ্টি বিৰাটেই টেষ্টি হৈছিলে খাবলৈ এইখিনি দেখিছে আকৌ এবাৰ দেখুৱাই দিছোঁ